মাননীয় সভাপতি মহোদয়ে মানে তেওঁৰ বক্তব্য ৰাখিব আৰু তাৰ পিছত আমাৰ চাহৰ বিৰতি এটা আছে। চাহৰ বিৰতিৰ পিছত আপোনালোকে আৰু এটা বস্তু হয়তো গম পাইছে যে আমাৰ ক্লাবৰ আজি 43তম 43rd এনুৱেল জেনেৰেল মিটিং আছে। তো চাহ বিৰতিৰ পিছত আমি আমাৰ ক্লাবৰ সদস্যখিনি লৈ পেলাই আমি আমাৰ মিটিং আকৌ আৰম্ভ কৰিম। আমি যিসকল ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ বা তেওঁলোকৰ পেৰেণ্টছক জনাইছোঁ, তেওঁলোকক আমি চাহ বিৰতিৰ পিছত বিদায় দি দিম। মুৰব্বী আছে, তেওঁ সকলোৱে দুই এষাৰ কওক। আগতে আমাৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ মাননীয় বসন্ত সভাপতি মহোদয়, উপস্থিত আমাৰ এই অঞ্চলৰ বিশেষকৈ আমাৰ বৰজাৰী মাজগাঁও এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ কণ কণ ভাইটি ভণ্টি ভতিজা ভতিজীসকল, ইয়াত ক্লাবৰ উদ্দেশ্য এটাই সমাজ সেৱা। তাৰ লগত জড়িত আজি যিটো আমাৰ উঠি অহা ল'ৰা ছোৱালী যিখিনি আমাৰ সুনাম কৰি আগবাঢ়ি গৈছে, পঢ়া লিখাতে হওক বা অন্যান্য বিভাগতে হওক, প্ৰত্যেকক আমি সন্মান জনাওঁ। আৰু আমাৰ ওচৰত এটা ভাল লাগে যে আমাৰ প্ৰজন্ম যেতিয়া আমি দুদিন পিছত নাথাকিম, এই উঠি অহা ল'ৰা ছোৱালীখিনিয়ে আমাতকৈও ভাল কাম কৰিব এই সমাজত, এই সমাজখনক আগুৱাই লৈ যাব। আৰু প্ৰত্যেকখন সমাজত যদি এজন সচেতন এনেকুৱা ব্যক্তি আমাৰ উঠি আহে, আজি যেনেকৈ আমাৰ দুজন ডক্টৰ আমাৰ ভাগ্যক্ৰমে আমাৰ এই অঞ্চলত হৈছে, উকিল হৈছে বা অন্যান্য যিসকল আগবাঢ়ি আহি আছে, প্ৰত্যেককে ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহক, সমাজখনৰ গুৰি ধৰক। আগন্তুক দিনত আমাৰ এই অঞ্চলৰ বা আমাৰ বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ ল'ৰা ছোৱালীখিনি যদি পঢ়া লিখা কৰি আগবাঢ়ি নাযায়, কোনো ৰকমেই আমাৰ এই সমাজ বা এইখন দেশত আগবাঢ়ি যাব নোৱাৰিব। শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব আৰু শিক্ষাক নিজৰ সম্বল লৈ বিভিন্ন ক্ষেত্ৰত সমাজ সেৱা কৰি যাব লাগিব আৰু নিজেও প্ৰতিষ্ঠিত হ'ব লাগিব। গতিকে প্ৰত্যেক ল'ৰা ছোৱালীক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ যে আপোনালোকে ভাল ৰিজাল্ট কৰিছে। আপোনালোকৰ তলৰ যিখিনি ল'ৰা ছোৱালী উঠি আহিব, আপোনালোকে চকু ৰাখিব। প্ৰত্যেকজন এজন গাৰ্জেন হিচাপে আমি আজি এটা বয়স হৈছে, আপোনালোক উঠি আহিছে, আপোনালোক সমাজত জড়িত, প্ৰত্যেকক টানি অনুৰোধ জনাইছোঁ যে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে আগুৱাই আহক। আমাৰ মা ভনীসকল, ভাই ভনীসকল, চাচা জেঠা ভাই সকলোৱে আমি শিক্ষাৰ গুৰি ধৰোঁ আৰু এই শিক্ষাক যদি আগুৱাই লৈ যাব পাৰোঁ, আশা কৰোঁ আমাৰ সমাজখন খুব সুন্দৰভাৱে আগুৱাই যাব। এইখিনি কৈ মই সমাপ্তি ভাৱনা। এতিয়া আমাৰ স্থানীয় মুৰব্বী আলহাজ কবিৰ আহমদ সাহেবক দুই এষাৰ কওক বুলি মই অনুৰোধ কৰিছোঁ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজিৰ সভাৰ মাননীয় সভাপতি মহোদয়, উপস্থিত শিক্ষাৰ্থীসকল আৰু উপস্থিত মুৰব্বীসকল, মই বিশেষ একো ক'ব নোৱাৰিম, মোৰ সেইটো অভিজ্ঞতা নাই। দুজন ক্লাবৰ যিখিনি অগ্ৰণী ভূমিকা, সেইটো দেখি পেলাই মোৰ নিজে মানে খুব আনন্দিত হৈছোঁ। আশা কৰোঁ ভৱিষ্যতে এই কামটো আগুৱাই লৈ যাব। আমাৰ তৰফৰ পৰা বা মোৰ ল'ৰাৰ তৰফৰ পৰা যিখিনি সহায় সহযোগিতা ইনশাল্লাহ সদায় কৰি থাকিম। আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকক এইটো কওঁ, শিক্ষাই হ'ল জাতিৰ মেৰুদণ্ড। গতিকে তোমালোকে যেনেকুৱা ভূমিকা লৈ পেলাই চেষ্টা কৰি আছা, আৰু অলপ আগুৱাই যাবলৈ চেষ্টা কৰোঁ, যাতে ৰিজাল্টবিলাক আৰু ভাল হয়। আৰু তলত উঠি অহা যি প্ৰজন্ম আছে তেওঁলোককো উৎসাহ যোগাই থাকিব। আৰু গাৰ্জেনসকলকো অনুৰোধ জনাওঁ যাতে ল'ৰা ছোৱালীৰ প্ৰতি ভাল এটা দৃষ্টি ৰাখে। আৰু এইখিনি সামৰিব লাগিব। এতিয়া আমাৰ সম্বৰ্ধনা কমিটি শেষ হ'ল। আমি আগন্তুক দিনতো যেনেকুৱা হিচাপে চবক সন্মান কৰি যাব পাৰোঁ, তাৰ কাৰণে আমাৰ চবৰ সহযোগিতা কামনা কৰিছোঁ। চবে আমাক সহযোগিতা কৰিব।
আৰু এইটুকুৱে আজি সম্বৰ্ধনা সভা ইয়াত শেষ হ'ল আৰু চবে অলপ জলপান চাহ খাই যাব থাকে।